Affirmative and negative sentences. আমি আগতে পঢ়িছিলো সেন্টেন্সৰ কেইটা ভাগ আছে পাঁচটা ভাগ আছে কেইটা ভাগ আছে সেন্টেন্সৰ পাঁচটা ভাগ আছে পাঁচটা প্ৰকাৰ আছে আৰু প্ৰত্যেকবিধ প্ৰকাৰৰ দুটাকৈ আকৌ ভাগ আছে পাঁচটা প্ৰকাৰ আছে সেন্টেন্সৰ আৰু প্ৰতিটো প্ৰকাৰৰ দুটাকৈ ভাগ আছে এফাৰ্মেটিভ আৰু নেগেটিভ তেনেহলে এফাৰ্মেটিভ কাক বলে আৰু নেগেটিভ কাক বলে কোনো সেন্টেন্সত যদি হয় বোধক বুজোৱা হয় কোনো সেন্টেন্সটো যদি হয় বোধক বুজোৱা হয় সেইটো হৈছে এফাৰ্মেটিভ আৰু যেটো সেন্টেন্সক নহয় বোধক মানে নেগেটিভ সেন্স আহিব যেটো মই এটা কৰা নাই কোনেও কৰা নাই নহয় বুজোৱা হ'ব সেইটো হৈছে নেগেটিভ সেন্টেন্স আৰু কোনো assertive সেন্টেন্সৰ পৰা যেতিয়া আমি নেগেটিভ কৰিম এনেকুৱা এটা এফাৰ্মেটিভ সেন্টেন্স আছে যেটো হয়বোধক সেন্টেন্স আৰু সেই হয়বোধক সেন্টেন্সটো যেতিয়া আমি নেগেটিভ কৰিম নেগেটিভ কৰাৰ সময়ত সাধাৰণতে no not never nothing nobody and none এইবিলাক শব্দ ইউজ কৰি আমি নেগেটিভ কৰোঁ assertive sentence যিবিলাক থাকে বৰ্ণনামূলক বাক্য যিবিলাক থাকে অথবা এই বৰ্ণনামূলক বাক্যৰ ভিতৰত যিবিলাক এফাৰ্মেটিভ হয় এই এফাৰ্মেটিভ সেন্টেন্সৰ যিবিলাক অক্সিলাৰি ভাৰ্ব থাকিব এই অক্সিলাৰি ভাৰ্বৰ শেষত not no never nothing nobody none এইবিলাক ইউজ কৰি কি কৰোঁ আমি নেগেটিভ সেন্টেন্স বনাও আৰু এই সেন্টেন্স বিলাক এতিয়া আমি আলোচনা কৰিম প্ৰথমে আলোচনা কৰি assertive sentence সম্পৰ্কে assertive sentenceৰ first affirmative sentence to hoise Rina is active Bina has a cat I can do the sum all of them are gentle I did eat somebody did eat এই সেন্টেন্স কেইটা হৈছে এফাৰ্মেটিভ সেন্টেন্স assertive sentenceৰ এফাৰ্মেটিভ সেন্টেন্স এতিয়া এফাৰ্মেটিভ সেন্টেন্সৰ পৰা আমি নেগেটিভ কৰিব লাগিব তেনে নেগেটিভ কৰাৰ নিয়মটো কি নেগেটিভ কৰাৰ নিয়ম হৈছে যে অক্সিলাৰি ভাৰ্ব যিবিলাক থাকিব সেইবিলাকৰ শেষত not অথবা no এইবিলাক যোগ কৰিলে কি হৈ যায় নেগেটিভ হৈ যায় আৰু কেতিয়াবা কিছুমান নিয়ম নীতি চেঞ্জ হৈ যায় তেতিয়া none nobody nothing এইবিলাক ইউজ কৰিও আমি নেগেটিভ কৰিব লাগিব এতিয়া উদাহৰণৰ সহায়ত আমি সেইবিলাক বুজি লওঁ Rina is active Rina is active এটো নেগেটিভ কেনেকৈ কৰিম আমি নেগেটিভটো অকল অক্সিলাৰি ভাৰ্ব is আছে নহয় isৰ পিছত not যোগ কৰিলে হৈ যাব Rina is not active Rina is not active Bina has a cat Bina এটা মেকুৰী আছে Bina subject হয় has or negative হৈছে doesn't have Bina doesn't have Bina does not have মানে has or negative হৈছে does not have Bina does not have a cat Bina এটা মেকুৰী পোৱালি মেকুৰী নাই Binaৰ মেকুৰী এটা মেকুৰী নাই I can do the sum can to হৈছে কি অক্সিলাৰি ভাৰ্ব তেনেহলে কেনেকৈ হ'ব I can't অথবা cannot do the sum I can't do the sum অৰ্থ হৈছে অংক মই অংকটো কৰিব পৰা নাই I can't do the sum মই অংকটো কৰিব পাৰো I can't do the sum মই অংকটো কৰিব নোৱাৰো all of them are gentle সিহঁতৰ যি কেইজন আছে সবেই সকলে কি হয় জেন্টল হয় ভদ্ৰ হয়
এতিয়া অল অফ দেম বুলি কোৱা হৈছে যে সিহঁতৰ সকলোৱে ভদ্ৰ হয় আৰু সিহঁতৰ কোনেও ভদ্ৰ নহয় এইটো কেনেকৈ লিখিব লাগিব অল অফ দেমৰ নেগেটিভ হৈছে নান অফ দেম অল অফ দেমৰ নেগেটিভ হৈছে নান অফ দেম এইটো মনত ৰাখিব লাগিব যেনেকুৱা আছে হেজৰ নেগেটিভ হৈছে ডাজ নট হেভ অল অফ দেমৰ নেগেটিভ হৈছে নান অফ দেম নান অফ দেম ইজ জেণ্টেল ইয়াতে আৰ হৈছিল কিয়নো সকলোকে বুজোৱা হৈছে আৰু ইয়াতে এজন বুজোৱা হৈছে মানে সিহঁতৰ সিঙ্গেল এজন ব্যক্তি কোনেও নহয় এটা সিঙ্গেল বুজোৱা হৈছে সেইকাৰণে ইজ হৈছে I did it মই এইটো কৰিছিলোঁ আৰু যেতিয়া মই নেগেটিভ কৰিম যে এইটো মই কেতিয়াও কৰা নাছিলোঁ তেনেহ'লে I never did it মই এইটো কেতিয়াও কৰা নাছিলোঁ somebody did it somebody এইটো নেগেটিভ হ'ব nobody এইটো মনত ৰাখিব লাগিব somebody নেগেটিভ nobody did it তেনেহ'লে আমি মনত ৰাখিবলগীয়া কথাটো হৈছে যে হেজৰ নেগেটিভ হৈছে ডাজ নট হেভ অল অফ দেমৰ নেগেটিভ হৈছে নান অফ দেম আৰু ইফালে somebody ইয়াৰ নেগেটিভ হৈছে nobody আৰু যদি কোনো সেন্টেন্সত কি থাকে ইয়াতে হেজ আছে সেইকাৰণে ডাজ নট হেভ হৈছে আৰু যদি হেভ থাকে তেনেহ'লে কি হ'ব আই হেভ এ কাৰ এই হেভৰ নেগেটিভ হ'ব ডু নট ডন্ট হেভ কি হ'ব ডন্ট হেভ হৈ যাব হেভৰ নেগেটিভ হৈছে ডন্ট হেভ হেজৰ নেগেটিভ ডাজেণ্ট হেভ আৰু যদি হেড থাকে হেড তেনেহ'লে কি হ'ব did not have এইবিলাক মনত ৰাখিব লাগিব হেজ থাকিলে ডাজ নট হেভ হেভ থাকিলে ডন্ট হেভ ডু নট হেভ আৰু হেড থাকিলে ডিড নট হেভ এইবিলাক হৈছে কি নেগেটিভ এই নেগেটিভবিলাক মনত ৰাখিব তাৰপিছত আহা এতিয়া ইণ্টাৰগেটিভ সেন্টেন্সৰ এফাৰ্মেটিভ আৰু নেগেটিভ এফাৰ্মেটিভ সেন্টেন্স ইয়াতে দিয়া আছে আৰ ইউ ৱেল তুমি ভালে আছানে এইটো এটা সেন্টেন্স হয় ইণ্টাৰগেটিভ হেজ হি এ ৰেডিঅ' তেখেতৰ এটা ৰেডিঅ' আছেনে কেন ইউ ডু ইট তুমি এইটো কৰিব পাৰানে ডু ইউ গ দেয়াৰ তুমি তাত যোৱানে ডু ইউ গ দেয়াৰ তুমি তাত যোৱানে এইবিলাক কি হৈছে এইবিলাক হৈছে ইণ্টাৰগেটিভ সেন্টেন্স এই ইণ্টাৰগেটিভ সেন্টেন্স এতিয়া আমি কি বনাব লাগিব নেগেটিভ বনাব লাগিব এতিয়া চোৱা আমি কেনেকৈ নেগেটিভ বনাও ইয়াতে কি আছে আৰ ইউ ৱেল তেনেহ'লে আৰটো হৈছে অক্সিলাৰী ভাৰ্ব কোনো সেন্টেন্সৰ আগত ষ্টাৰ্টিং পইণ্টত হ'লে সেইটো কি হৈ যায় ইণ্টাৰগেটিভ হৈ যায় এতিয়া যেতিয়া ইণ্টাৰগেটিভ সেন্টেন্স আমি নেগেটিভ কৰিম তেতিয়া সাবজেক্টৰ পিছত নট যোগ কৰিব লাগিব ইয়াতে সাবজেক্ট হৈছে ইউ তেনেহ'লে আৰ ইউ নট ৱেল আৰ ইউ নট ৱেল তুমি ভাল নহয়নে আৰ ইউ নট ৱেল বা এইটো আমি এনেকৈ লিখিব পাৰোঁ আৰ নট ইউ ৱেল আৰ অক্সিলাৰী ভাৰ্বৰ লগতে আমি নট যোগ কৰি দিব পাৰোঁ আৰ নট ইয়াতে আমি আৰ নট দিব পাৰি আৰ নট ইউ ৱেল অথবা আৰ ইউ নট ৱেল দুই ধৰণে আমি লিখিব পাৰোঁ হেজ হি এ ৰেডিঅ' তেখেতৰ এটা ৰেডিঅ' আছেনে হেজ হি নট এ ৰেডিঅ' হেজ হি নট এ ৰেডিঅ' সাবজেক্টৰ পিছত কি কৰিব লাগিব নট যোগ কৰিব লাগিব কেন ইউ ডু ইট
can you do it এইটো আমি দুই ধৰণে লিখিব পাৰিব কেনৰ লগত নট যোগ কৰি আমি লিখিব পাৰো can you do it অথবা can you not do it এনেকৈ লিখিব পাৰো can you not do it এনেকৈ আমি লিখিব পাৰি অথবা can't you do it লিখিব পাৰো do you go there ইয়াতে এটো আমি লিখিব পাৰো don't you go there অথবা do you not go there তুমি তাত যোৱা নাই নে ঠিক এনেকৈ আমি নেগেটিভ কৰিব পাৰো imperative sentence or affirmative আৰু negative sentence imperative sentence or affirmative sentence ইয়াতে দিয়া আছে go to school shut the door let him do that এবিলাক হৈছে imperative sentence এতিয়া আহা এই imperative sentence or affirmative sentence যিবিলাক আছে এই affirmative sentence বিলাক আমি নেগেটিভ কৰো go to school এটো নেগেটিভ হ'ব don't go to school do not go to school অথবা don't go to school go to school shut the door এটো নেগেটিভ কৰিব লাগিব don't shut the door let him do that let him এনেকৈ থাকিব let him don't do that let him don't do that তেওঁক এটো কৰিবলৈ নিদিব optative sentence or affirmative or negative sentence may you have a son এটো প্ৰাৰ্থনা কৰি আছে যে তোমাৰ এজন সন্তান হওক এটো হৈছে affirmative sentence may god save the country god বা আল্লাহ যাতে দেশখনক ৰক্ষা কৰে এটো এটা affirmative sentence may he not die young যাতে হি যুৱক অৱস্থাত মৃত্যুবৰণ নকৰে এটো হৈছে নেগেটিভ সেন্টেন্স তেনে optative sentence or affirmative এনেকুৱা হ'ব আৰু নেগেটিভ টো এনেকুৱা হ'ব যে may he not মানে সাবজেক্টৰ পিছত কি হৈ যাব not যোগ হ'ব may he not ইয়াতেও সাবজেক্টৰ পিছত কি হৈছে not যোগ হৈছে আৰু সাবজেক্টৰ পিছত not যোগ কৰিলে কি হৈ যায় নেগেটিভ হৈ যায় কিন্তু ইয়াৰ আগৰ কিছুমান assertive sentenceৰ ক্ষেত্ৰত কি পাইছিলো আমি যে auxiliary verbৰ পিছত not যোগ কৰি নেগেটিভ হৈ যায় কিন্তু optative sentenceৰ যিবিলাক আছে হেবিলাক সাবজেক্টৰ পিছত আছে কিয়নো ইয়াত may টো হৈছে auxiliary verb আৰু এটো আগত আহিছে সেই কাৰণে may he not fall in danger তেখেতে জানে কি নহয় তেখেতে জানো danger কোনো বিপদত নপৰে এটো এটা প্ৰাৰ্থনা কৰিছে কিন্তু নেগেটিভ হৈছে কি হয় কাৰণ সাবজেক্টৰ পিছত not যোগ কৰাৰ কাৰণে এটো নেগেটিভ হৈ গৈছে এতিয়া এক্সক্লেমেটৰী সেন্টেন্সৰ affirmative আৰু নেগেটিভ আলোচনা কৰো what a stupid fellow he has been what a stupid fellow এটা কমপ্লিট সেন্টেন্সটো হৈছে affirmative sentence affirmative what a fool have not I been ইয়াতে what a fool have not
have not I been, have not ইউজ হৈছে, গতিকে এইটো হৈছে নেগেটিভ সেন্টেন্স, এইটো নেগেটিভ. Alas, my friend is no more, no more. হাই আফসোস, মোৰ বন্ধু এতিয়া আৰু নাই, মানে মৃত্যুবৰণ কৰিছে. এইটো এটা কি নেগেটিভ, নেগেটিভ সেন্টেন্স. হুৰ্ৰা, আনন্দত কি কৰিছে, হুৰ্ৰা বুলি কৈছে. We have on the game, on the match, আমি মেচটো জিকিলো, তেনেহ'লে এইটো কি এফাৰ্মেটিভ হয়, এফাৰ্মেটিভ. ইয়াতে নেগেটিভ কৈছে নেকি, নেগেটিভ হ'বলৈ হ'লে we have not on the game এনেকৈ লিখিলেহেঁতেন, কিন্তু ইয়াতে we have on the match, মেচটো জিকিলো. তো এইবিলাক হৈছে কি এফাৰ্মেটিভ আৰু নেগেটিভ. সেন্টেন্স পাৰপজ অনুযায়ী, উদ্দেশ্য অনুযায়ী সেন্টেন্সক 5টা ভাগত ভাগ কৰা হৈছে, আৰু এই প্ৰতিবিধ ভাগৰ আকৌ দুটাকৈ কেটাগৰী আছে, এফাৰ্মেটিভ আৰু নেগেটিভ. এই এফাৰ্মেটিভ আৰু নেগেটিভ আমি এতিয়া আলোচনা কৰিলোঁ. এতিয়াতো আপোনালোকে নিশ্চয় ভালকৈ বুজিছে, আৰু যদি ভালকৈ বুজি নাপায় তেনেহ'লে কমেণ্ট ছেকশ্যনত যাই কিনে কমেণ্ট কৰিব, কোনখিনি ঠাইত বুজা নাই সেইটো মোক কুৱেশ্যন কৰিব, মই ভালদৰে বুজাই দিম. অ'কে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'.